আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহ গছৰ মাজে মাজে। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানৰ প্ৰথমে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো তুলন্তাচাৰ কেইটিমান স্বৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম পৰিৱৰ্তন। লাহে লাহে সময়ৰ সতে সকলো আঁতৰ হৈ যায়। সুমধুৰ সম্পৰ্কবোৰ স্বাৰ্থৰ বাবেহে থাকে জীয়াই। সমনীয়া লগৰীয়াবোৰ এসময়ত আঙুলিৰ মূৰত গণিব পৰা হয়। যুগ যান্ত্ৰিকতাত সকলো ব্যস্ত, ফোনেৰে সকলোকে যোগাযোগো নহয়। নিস্বাৰ্থভাৱে কোনেও আজিকালি কাৰোৱে খবৰ নলয়। ৰবটে মানুহৰ দৰে কাম কৰিছে, অথচ মানুহৰ বাবেই কত যে প্ৰলয়। কেঁচুৱাৰ পৰা লৰালি, লৰালিৰ পৰা যৌৱন বৃদ্ধাৱস্থা, ঘূৰি চালে অনুভৱ নহয়নে বাৰু জীৱনৰ ৰংবোৰ একেবাৰে উকা। পৰিৱৰ্তনৰ চোলাটি সময়ে সকলোকে পিন্ধায়। সময়তকৈ বলৱান ইয়াত আৰু কোনো নাই। লোভ মোহ কাম ক্ৰোধৰ ফচল চপাই খালী হাতেৰে অহা সকলোৱেই খালী হাতেৰেই যায়। কবিতাৰ শিৰোনাম নিশাবোৰে বৰ অভিমান কৰে। নিশাবোৰে বৰ অভিমান কৰে, নিঃশব্দে নিৰলে মোৰ দুচকুৰ নিদ্ৰা হৰে। কাকুতি মিনতি কৰোঁ মই, ইকাতি সিকাতি বিচনাত শুই এখুদমান নিদ্ৰা বুটলি আনিবলৈ। নাই নুশুনে, অকণো ভ্ৰক্ষেপ নকৰে, মুখখনহে মাথো উফুন্দাই থাকে। কেৰাহীকৈ চাই মোক যেন সোধে, বিনিদ্ৰ ৰজনী কটাই মোৰ লগৰী হ'ব পাৰিবানে। কবিতাৰ শিৰোনাম উত্তপ্ত আৱেগ। যদি কেতিয়াবা ঘৃণাৰ তাপত প্ৰেমৰ নৈখনি শুকাই যায়, জানিবা আত্মজ্ঞানৰ অভাৱত পৃথিৱীজুৰি মনৰ শান্তি বিচাৰি নাপায়। যমদূতৰ ৰূপ ধৰি যদি বেদনা যন্ত্ৰণাই গভীৰ নিশা শোৱনি কোঠাত ভুমুকিয়াই, বুজিবা শান্ত সাগৰৰ আৱেগৰ লহৰত উতলা ফাগুনৰ উন্মনা পচুৱাই বুকুৰ মাজত বনজুই আছে বিয়পাই। কবিতাৰ শিৰোনাম আত্মবিশ্লেষণ। সবাতোকৈ সুন্দৰ, সবাতোকৈ কাৰ্যকৰী, সবাতোকৈ মূল্যৱান, নিজৰ ব্যক্তিত্বৰ গভীৰ চাপত পৰি সময়ৰ নিকিনা গোলাম, গোৱাল, ঘোঁৰা আৰু প্ৰয়োজন মতে হোৱা কুকুৰা চৰাই দুখ কষ্টৰ চেৰ পেলাই সযত্নে বিগত চেষ্টা, সতৰ্কতা আৰু শংকাত কিমান দূৰ সফল বা বিফল ইত্যাদিৰ কৰে বিশ্লেষণ। কেৱল এয়ে নহয়, কেতিয়াবা আনকি নিজৰ দালালো হ'ব লগা নিজকে লোহ কঠিন কৰি গঢ়ি তোলা প্ৰেম মোহিনী স্মৃতিৰ অপূৰ্ব সৌন্দৰ্য ইত্যাদিখনৰ কৰে পৰ্যবেক্ষণ। ভাজিৰ বাবে পাচলি, পাণৰ বাবে তামোল, জগতৰ নিৰাশ্ৰয়ী আৰু অৱলম্বনহীন তেজ মংসৰে গঢ়া মানুহ প্ৰতিজনেই কৰে আত্মবিশ্লেষণ, যেতিয়া আহে মৃত্যুৰ ক্ষণ। কবিতাৰ শিৰোনাম ধুমুহা। কিছুদিনৰ আগত এজাক বৰষুণ আহিছিল, প্ৰচণ্ড দবা পিটা। মোৰ উমাল বুকুৰ মাজত তুমি তেতিয়া শুই আছিলা। সেই জয়াল নিশাত মই মাতাল হৈ পৰিছিলোঁ। শান্ত হৈছিল এজাক অশান্ত ধুমুহা। ভৰপক যৌৱনত তোমাৰ গাত বসন্তৰ বা লাগিল, তুমি এতিয়া আন কাৰোবাৰ প্ৰেমিকা। কবিতাৰ শিৰোনাম মায়া। জিৰ জিৰকৈ বৈ যায় নিজৰাৰ পানী, পাৰত থকা আৱৰ্জনাবোৰ নহয় জানো আমি। কোনে জানে কেতিয়া সাগৰৰূপী মৃত্যুৰ তলিত গৈ হ'ম আমি তিয়াই থোৱা কঠীয়া। জীৱশ্ৰেষ্ঠ প্ৰাণী হৈও নাম ৰূপতে ডুব গৈ ৰচিছোঁ আমি অজস্ৰ সপোন। কোনেনো ক'ব এয়া উন্নত নে আদিম জীৱন। যিয়েই নহওক হ'ব নোৱাৰে কদাপি প্ৰকৃতি ৰাজত্বৰ ব্যক্তিক্ৰম।
সময়ৰ সোঁতত পৰি হাকাৰি দেহাবোৰ এৰি সকলোৱে কৰিব এদিন প্ৰস্থান, এদিন নহয় এদিন এই বিশাল মায়ানগৰী। কবিতাৰ শিৰোনাম অন্তহীন দুখৰ নতুনত্বহীন অধ্যায়। শুনিছেনে বাৰু কোনোবাই সময়ৰ নীৰৱ প্ৰত্যাহ্বান, সেমেকা হৃদয়ত কুঠাৰৰ তীব্ৰ আঘাতৰ মাত? দেখিছেনে বাৰু কোনোবাই কুণ্ডলীৰ দৰে পকোৱা সময়ৰ গুপ্ত প্ৰবঞ্চনা? পঢ়িছেনে বাৰু কোনোবাই ব্যথাভৰা সেউজ অসমীয়াৰ জীৱনত পাতনি মেলা দুখময় অধ্যায়ৰ অভিশপ্ত সূচীপাত? কোনেনো ৰচিলে এনে এখন নতুনত্বহীন নিৰহ অধ্যায়যুক্ত কিতাপ? দেখি মাথো অন্তহীন দুখ আৰু দুখ লুটিয়ালে প্ৰতিশিলাপাত, যাৰ কাতৰ যন্ত্ৰণাত শতসহস্ৰ দুৰ্ভগীয়াৰ জীৱন আজিও নিমাত। কবিতাৰ শিৰোনাম জিৰণি। যৌৱনে গৰকা মনৰ পাহি ঐ, ফুৰিছ কিয় আজি আউলি বাউলি হৈ? ৰবৰেৰে বান্ধোনে ৰছীৰে বান্ধো ঐ, নাচাবিচোন তেনেকৈ? ৰঙচুৱা চকুৱে উতনোৱা কৰিছেহি, চিন্তা নকৰিবি দেহি ঐ, প্ৰিয়তমাৰ খোপাতে দিম তোক গুজি। যা গৈ যা উজনি নামনি যলৈকে মন ঘূৰি পকিয়া, পাবি জানো উভতি উষ্ম আলিংগনৰ জ্যোতি, পিছে তই বেজাৰ নকৰিবি, পাহাৰৰ নামনি ভয়ামৰ সুৰভি চিৰদিনে ল'ব তোক আকোৱালি। নিৰ্জনতাই তোৰ প্ৰকৃত বন্ধু, শান্ত পৰিৱেশ তোৰ আশ্ৰয়স্থলী, তাতে ল'বি তই হেঁপাহ পলাই জিৰণি। কবিতাৰ শিৰোনাম সময়বোৰ সলনি হ'ল। সময়বোৰ সলনি হ'ল, পৰিস্থিতিবোৰনো সলনি নহ'ব কিয়? সৌ সিদিনালৈকে আমি ইজনে সিজনৰ কাষত নাছিলোনে? কোনেও নাজানে আজি কোন ক'ত কি পৰিস্থিতিত আছে। সকলোৰে জেপতেই দেখোন পৃথিৱীখন আছে। যন্ত্ৰৰ লগত অনুভৱ অনুভূতিবোৰো যান্ত্ৰিক হৈছে। লগ বন্ধুৰ জানো এতিয়া কিবা প্ৰয়োজন আছে? আগতে গোট খাবলৈ অজুহাত নালাগিছিল, এতিয়া কথা এটা পাতিবলৈও অজুহাত লাগে। কালিলৈকে ফোনটোৰ বাবে বৰ অপেক্ষা আছিল, আজিকালি ফোনটো বাজিলেও বিৰক্তি লাগে। উন্নতিৰ শিখৰত উপনীত হোৱা জীৱশ্ৰেষ্ঠ মানুহে প্ৰকৃতিৰ অপাৰ মহিমা কিদৰে পাহৰিব পাৰে? স্বাৰ্থপৰতাৰ সকলো সীমা চেৰাই কেনেকৈ সেউজী সপোনৰ বেপাৰ কৰিব পাৰে? সময়বোৰ সঁচাকৈয়ে সলনি হ'ল। কবিতাৰ শিৰোনাম জীৱনৰ মেৰপাক। ৰান্ধনীয়ে চৌকাৰ জুই কৰা দপদপাই জ্বলাবলৈ তেজাল আঙঠাৰ মাজত থকা শুকান খৰিবোৰ খোচা দি নিৰ্জনতাই বুকুৰ চাৰিওফালে মিহি মিহিকৈ খোচে। হিয়াখন উচপিচাই উঠে, জ্বলি উঠে একুৰা জুই, যৌৱনৰ বতাহে কি যে অশান্তি দিয়ে। ব্যস্ততাৰ সময়ছোৱাত পকা আঙঠাবোৰ পশ্চিমৰ ৰঙা আভাসনা, তেতিয়াও কলিজাৰ তেজবোৰ উতলি থাকে, অলপ অলপকৈ ভাপ ওলায়। সময় যেন ভাগৰুৱা পথিক আৰু জুইকুৰা অক্লান্ত। মাজে সময়ে ফুচফুচাই কয়, ফিৰিঙতিৰ দৰে জ্বলি থাকিম, এক প্ৰেৰণা হৈ জিলিকি থাকিম, জীৱনৰ মেৰপাকত চাগৈ চিৰদিন এনেকৈয়ে বান্ধ খাই থাকিম। কবিতাৰ শিৰোনাম ঠাৰি চিঙা স্মৃতি। জলপ্ৰপাতৰ দৰে একেৰাহে নিগৰি আহে এৰি অহা দিনবোৰৰ সেউজীয়া কুমলীয়া বহু স্মৃতি। গছৰ হালধীয়া ঠাৰি চিঙা পাত হৈ দেখোন অ'ত আছে পৰি অজস্ৰ ৰঙীন সপোনৰ লানি। কবিতাৰ শিৰোনাম চকু। ধৈৰ্যৰ অভেদ্য দুৰ্গ এটি সাজি সাৱটি ৰাখেই একোটি প্ৰলয়ংকাৰী বানপানী। আকাৰত সৰু হ'লেও ইয়াৰ বুকুতে লুকাই থাকে এসাগৰ উমাল লুণীয়া পানী। কেতিয়াবা বৈ যায় ই বৰফৰ দৰে নিৰন্তৰে, উৰে নিশা উজাগৰেও কটায়। এবুকু বেদনাই দুহাতেৰে আঁচুৰিলে, যাতনাৰ যতনত ঘূৰি চপৰা চপৰে ই বুকুখনি খহায়। জীয়া যাতনাৰ ভৰত কোজা হ'লেও জীৱনব্যাপী জেউতি বিলাই থাকে নিজ ভাইকক নিতৌধিয়াই। বৰ চতুৰালিৰে পৰ্দাৰ আঁৰত ৰাখে দুখ যন্ত্ৰণা বিৰহ বেদনা, এমুকুৰা মিচিকিয়া হাঁহি ওঠত ওলমাই। কবিতাৰ শিৰোনাম বিষাদ। ভৰ বাৰিষাত বিদায় দি এবুকু বিষাদ মেলিছিলোঁ আশাৰ পানছৈ। বৈ গ'ল উতনোৱা নৈখনি কোনোবা চিনাকি সাগৰকে ধিয়াই, বেদনাৰ বোজা দুয়োকলে উপচাই।
চিগাৰেটৰ ধোঁৱাৰে হতাহাৰ কুণ্ডলী পকাই বন্ধ কোঠৰীত এতিয়া মোৰ অন্ধ হিয়াই উচুপি থাকে মাথো বিৰহৰ গীত গাই। কবিতাৰ শিৰোনাম এটা কুঁৱাৰ সন্ধানত। সময়ৰ পৰিৱৰ্তন হৈছে আৰু মই দুখীয়া হৈছোঁ। সিদিনালৈকে মোৰ বাবে কাৰোবাৰ হৃদয়ত প্ৰেম আছিল। মোৰ হৃদয়ৰ মাজেৰেও এটি জুৰি বৈ গৈছিল, যাৰ এটাই কাম আছিল মাথো বৈ যোৱা। নিজৰ বা আনৰ প্ৰয়োজনীয়তাক গুৰুত্ব নিদিয়াকৈ তাহানিৰ পৰা এতিয়ালৈকে ই বৈয়ে আছে। আজি মৰুভূমিত বহি সুঁৱৰিছোঁ, কি সুখৰ মুহূৰ্ত গণিছিলোঁ। ধন্য হৈছিলোঁ মই তেতিয়া ভাগ্যক ধিয়াই। বিৰহৰ দিগ্ভ্ৰান্ত নৈত উপঙি ফুৰিছোঁ এতিয়া পলে অনুপলে ছটফটাই। আনন্দৰে থাকক সকলোৱে প্ৰেমৰ সুমধুৰ গীত গাই। মোৰ কি আছে আৰু কি নাই, শুনাবলৈ মোৰ কাষত যে কোনোৱে নাই। সাগৰত সাঁতুৰিব নোৱাৰি হাৰ মানিলোঁ, খৰস্ৰোতা নৈত উটি ভাহি গ'লোঁ। এতিয়া এটা গভীৰ কুঁৱাৰ সন্ধানত আছোঁ, যাৰ পানী কেতিয়াও নুশুকায় আৰু য'ত তৃষ্ণাতুৰ ভাৱনাবোৰক ৰাখিম জীয়াই। কবিতাৰ শিৰোনাম ৰামধেনু। ওপৰলৈ চালেই মোৰ হৃদয়খন জঁপিয়াই উঠে। নীলিম আকাশৰ বুকুত এখন ৰামধেনু জিলিকি আছে। এই ধৰাত মই প্ৰথমবাৰ কান্দোতেও তেনেকুৱাই আছিল। এদিন মই আকৌ এটি শিশু হ'ম। মোৰ শিশুটি হ'ব মোৰ পিতৃ অথবা মাতৃ, তেতিয়াও তেনেকুৱাই হওক। আশা আকাংক্ষা কামনা বাসনাৰ জন্মও হ'ব মৃত্যুও হ'ব। ৰাজধৰ্মৰ কাৰেংঘৰত ৰামধেনু অঁকাৰ প্ৰতিযোগিতা চলিয়েই থাকিব। কবিতাৰ শিৰোনাম উন্মাদ। লঠঙা জীৱনত যৌৱনৰ উন্মাদ, জিৰণি ল'বলৈ আহৰি নাই। শীতৰ কবলত বৰ্ষাই যদি নাহে, যৌনতাৰ কি হ'ব ভাই। মিলনৰ কুহি নেমেলিলে ফল ফুলো নধৰে, জীৱন কলিতে মৰহি যায়। লঠঙা জীৱনত ইন্দ্ৰিয় ভোগৰ উন্মাদ অনুতপ্ত হ'বলৈও কাৰোৱে সময় নাই। কবিতাৰ শিৰোনাম পৃথিৱীখনক আমি কষ্ট দিওঁ। পৃথিৱীখনক আমি কষ্ট দিওঁ আমাৰ ক্ষমতাবোৰ নষ্ট কৰি। আনৰ কেঁচা তেজ আৰু মাংসৰে তৃপ্তিৰে এসাঁজ উদৰ ভৰাই খাওঁ। নিজৰ লেতেৰা হৃদয়খন দেখা নাপাওঁ, বাহ্যিক লেতেৰা দেখিহে নাক কোচাওঁ। হৃদয়বোৰ সাগৰ হোৱাহেঁতেন, মনবোৰ মুকলি আকাশ হোৱাহেঁতেন, বুকুখন চন্দ্ৰলৈ সমৰ্পণ কৰি কোলাহল কৰি থকা বতাহৰ লগত ফুলৰ দৰে গোন্ধাই কোনে বাৰু নাথাকিলেহেঁতেন আমোল মোলাই। অহংকাৰৰ ৰাগত ৰাগিয়াল হৈ সুৰাৰ সোঁতত উঠি ভাহি গৈ সুপ্ত আহৰিক শক্তি জগাই অভিনয়ৰ আচলত মুখখন লুকুৱাই পৃথিৱীখনক আমি বহুত কষ্ট দিওঁ। শ্ৰোতাসকলে ইমান পৰে তুলন তাছাৰ স্বৰচিত কবিতা পাঠ শুনিলে।